JG11 ক্রিকেট ক্লাবক লাগে বিদাল ইছলাম দুজন সুদক্ষ বেটসমেন আমি খেলপথাৰ প্ৰৱেশ কৰা দেখিবলৈ পাইছো এজনৰ নাম হৈছে নৰেন যিজনে অন্তিম ওভাৰটোত 4টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল আৰু এজন হৈছে বাবলু ষ্ট্ৰাইকাৰ আহিছে নৰেনে বলিঙত সুন্দৰ প্ৰদৰ্শন কৰিলে এতিয়া বেটিঙৰ সময় আমি দৰ্শকসকলৰ পৰা এটা পুনৰ হাত চাপৰি কামনা কৰিছো জোৰকে বজাওক ৰাইজ ধন্যবাদ প্ৰথমটো বল ডট কৰিবলৈ সক্ষম হৈছে মান্নাই যোৱা খেলখনত সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল বলিঙৰ আৰু আৰম্ভণি তেখেতে সুন্দৰভাৱে কৰিছে প্ৰথমটো বল ডট কৰিবলৈ সক্ষম হৈছে মান্না পুনৰ হাতত বল লৈ সন্মুখত আছে নৰেন লেগ সাইডলৈ খেলি পঠাবলৈ সক্ষম হৈছে যদিও ৰান নাপায় দুটা বল সুন্দৰভাৱে দলিয়াইছে ইয়াত মান্নাই ইমান লঘুকে ৰান কৰিবলৈ এৰি নিদিয়ে মান্নাই সেইটোকে প্ৰমাণ কৰিছে এই দুটা বলৰ সহায়ত পুনৰ হাতত বল লৈ মান্না সন্মুখত আছে নৰেন সুন্দৰ বল পুনৰ সুন্দৰ বল তিনিটা বল ডট বল আৰম্ভণি যদি আমি চাওঁ PTS ক্ৰিকেট ক্লাবৰ হৈ এই মান্নাই অতি সুন্দৰ আৰম্ভণি নবলে ঘোষণা এম্পায়াৰৰ দ্বাৰা নবলে ঘোষণা অৰ্থাৎ পাৱাৰ প্লে চলি আছে পাৱাৰ প্লে মান্না এইটো লাগিল ছয় লাগিল থ্ৰী হিট আছিল থ্ৰী হিটৰ কিমান ধুনীয়াকে ইয়াৰ সুবিধা সন্মুখত আছে নৰেন ৰান নাপায় সুন্দৰ কামবেক মান্নাৰ দ্বাৰা সন্মুখত নৰেন ধৰিবলৈ চেষ্টা কৰিছিল বলাৰজনে লাহেকৈ বলটো দি কিন্তু সন্মুখত নৰেন আছে নৰেনে আৰু এটা চাৰি নৰেনৰ বেটৰ পৰা আৰু এটা চাৰি 11 ৰানলৈ অগ্ৰগতি লাভ কৰিছে দলীয় ৰানৰ সংখ্যা JG11ৰ 11 ৰান সুন্দৰ বল প্ৰথমটি হোৱাৰ পৰিসমাপ্তিৰ পাছত ক্ষমা কৰিব দেই ৰাইজ ভুল হৈ যায় আৰু 24টা বল বাকী আছে 24টা বলত 31 ৰান লাগে সুন্দৰ বল আপিল হৈছিল কিন্তু এম্পায়াৰ ওপৰত থিয় হৈ থকা পাৰ্থ প্ৰতিমে কোনো ৰিয়েকশ্যন নেদেখুৱালে বাবলু আছে সন্মুখত কৃষ্ণ হাতত বল লৈ সন্মুখত আছে বাবলু সুন্দৰভাৱে খেলি পঠাবলৈ সক্ষম হৈছিল আৰু এক ৰান নিশ্চিতভাৱে পাব আৰু এই এক ৰানৰ সহায়ত নিজৰ ব্যক্তিগত খাতা খুলিবলৈ সক্ষম হৈছে বাবলুৱে নৰেন আহিছে এতিয়া বৰ্তমান ষ্ট্ৰাইক এণ্ডলৈ সুন্দৰ শ্বট আৰু এক ৰানৰ অগ্ৰগতি লাভ হৈছে 13 ৰানলৈ বৃদ্ধি পাইছে দলীয় ৰানৰ সংখ্যা কৃষ্ণ পুনৰ হাতত বল লৈ সন্মুখত আছে বাবলু কৃষ্ণ টু বাবলু এক ৰানে পাব
এক ৰান কৰি আগবাঢ়িবলৈ চেষ্টা কৰিছে দুইজন বেটছমেনে 14 ৰানলৈ অগ্ৰগতি লাভ কৰিছে দলীয় ৰানৰ সংখ্যা ৱাটাৰ ঘোষণা এম্পায়াৰ পাৰ্থৰ দ্বাৰা আৰু এটা ৰানৰ অগ্ৰগতি লাভ কৰিছে 15 কৃষ্ণ পুনৰ হাতত বল লৈ সন্মুখত আছে নৰেন লেগ সাইডত মাৰিবলৈ প্ৰয়াস কৰিছিল কিন্তু বেট আৰু বলৰ সুন্দৰভাৱে কানেকশ্যন নহ'লে সেইবাবে ডট বল কৰিবলৈ সক্ষম হৈছে পুনৰ এটা ডট বল কৃষ্ণৰ হাতৰ পৰা কৃষ্ণ এতিয়ালৈকে সুন্দৰভাৱে বলিঙৰ প্ৰদৰ্শন কৰিছে 6-4 মাৰিবলৈ দিয়া নাই নৰেন এইটো ডাঙৰ বহুত ডাঙৰ আছে অৱশেষত নৰেনৰ বেটৰ পৰা এটা ডাঙৰ ছয় আৰু এটা ডাঙৰ ছয় খেল সব লগা আছে ৰে 21 ৰান লাগে ৰাজকুমাৰ মনোমন থাকিলে এটা আচ্ছা বল বজাওক ইয়া কিমান সুন্দৰকে বজাই আচ্ছা বল থাকে সেইকাৰণে ভাল লাগে অনুখিনি হয়নে মিনময় পুনৰ হাতত বল লৈ সন্মুখত আছে বাবলু সুন্দৰ বল ডট বল কৰিবলৈ সক্ষম হৈছে জিকিবলৈ হলে যদি আমি ফিল্ডিং পক্ষৰ দৃষ্টিৰে চাওঁ পিটিএছ ক্ৰিকেট ক্লাবৰ হৈ এনেকৈ বল কৰিব লাগিব আৰু এটা ডট বল এনেকৈ বল কৰিব লাগিব তেতিয়া নিশ্চিতভাৱে জিকিবলৈ সক্ষম হ'ব আমি পিটিএছ ক্ৰিকেট ক্লাবৰ দৃষ্টিৰে যদি চাওঁ এইটো ডাঙৰ এইটো লাগিল বেটত লাগিল মানে ছয় হ'ব ইমান ডাঙৰকে ঘূৰাই 27 বাবলু বেটৰ পৰা এইটো প্ৰথমটো বিশাল ছয় আৰু তাৰ লগে লগে 27 ৰানলৈ অগ্ৰগতি লাভ কৰিছে দলীয় ৰানৰ সংখ্যা সুন্দৰ বল ইয়ক বল তথাপিতো এক ৰান ৰখাব নোৱাৰিলে 28 ৰান সন্মুখত এতিয়া আহিলে ধোঁৱাধাৰ বেটছমেন নৰেন সুন্দৰ বল অতি সুন্দৰ বল আৰু ইয়াৰ লগে লগে মানে হ'ব লাগিব তেতিয়া নিশ্চিতভাৱে জিকিব কিন্তু তাৰ বাবে অশেষ চেষ্টা কৰিব লাগিব আন্তনৰ বল দলিয়াইছিলে প্ৰথমটো বলতে বাবলুৱে বাহিৰলৈ মাৰি পঠিয়াবলৈ সক্ষম হৈ গ'ল আৰু এটা ছয় বাবলুৰ বেটৰ পৰা 34 ৰানৰ অগ্ৰগতি লাভ কৰিছে সুন্দৰ বল বাহিৰ ওপৰত ৰান পাব এটা আৰু ৰান 35 ৰানৰ অগ্ৰগতি লাভ কৰিলে দলীয় ৰানৰ সংখ্যা মাত্ৰ 7 ৰান লাগে জিকিবৰ বাবে এতিয়া মাত্ৰ 7 ৰান লাগে জিকিবৰ বাবে ইয়াৰ পাছত আৰু এটা অভাৰ বাকী আছে গতিকে নিশ্চিতভাৱে জিকাৰ পথত জেজি ক্ৰিকেট ক্লাবৰ খেলুৱৈসকল আৰু দুইজন বেটছমেনে সুন্দৰভাৱে বেটিং কৰিছে এতিয়ালৈকে অফসাইডত সুন্দৰভাৱে খেল উঠিছে মাৰিলে আৰু এটা চাৰি মাৰিলে 39 ৰানৰ অগ্ৰগতি লাভ কৰিলে দলীয় ৰানৰ সংখ্যা সুন্দৰভাৱে খেলিছে নৰেনে বলিঙতো সুন্দৰ প্ৰদৰ্শন কৰিলে বেটিঙতো সুন্দৰ প্ৰদৰ্শন এনেকে ফুল পেকেজ আৰু জিকিবলৈ সক্ষম হৈছে এটা বিশাল জয় প্ৰথমখন ছেমি ফাইনেলত